আমাৰ সমাজত মাটি বাৰীক লৈ ইমান কাজিয়া কিয় হয়? আমি দেখিবলৈ পাওঁ যিবিলাক আমাৰ সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হোৱা, খেলি ধূলি ডাঙৰ দীঘল হোৱা ভাই ককাইৰ মাজতো এটা সময়ত গৈ পেলাই মাটি বাৰীক লৈ হাই কাজিয়া হয়। মৰাৰ পিছত মাটি বাৰীবিলাক লৈ যাব নেকি মানুহে লগত? থাকিবৰ কাৰণে অলপ জাগাহে লাগে মানুহক, ঘৰ এটাহে লাগে। মৰাৰ পিছততো সেইবিলাক একোৱেই নাই। গতিকে ইমান মাটি বাৰীক লৈ কাজিয়া কৰি পেলাই কি লাভ? আজিৰ পৰা কিছু বছৰ আগত দেখিবলৈ পাইছিলোঁ যে অসমৰ এখন জিলাৰ এজন মানুহে নিজৰ ভায়েকক নে ককায়েকে গুলি কৰি মাৰিছে একমাত্ৰ সম্পত্তিৰ কাৰণে। তো আমি মানুহটো, গতিকে মানুহ হিচাপে মই ভাবোঁ এই মাটি বাৰীৰ লৈ পেলাই কাজিয়া হ'ব নালাগে। নিজৰ নিজৰ ভাগত যিখিনি পৰে ধুনীয়াকৈ মিলা মিছা কৰি পেলাই ভগাই ল'ব লাগে। এনেই হুলস্থুল হাই কাজিয়া পিছত গৈ পেলাই মানে এইবিলাক দেখিও ভাল নালাগে, শুনিও ভাল নালাগে। আৰু আমাৰ সমাজৰ আটাইতকৈ যদি ক্ৰিটিকেল ছাবজেক্টটোৱে হৈছে মাটি বাৰীৰ কাজিয়া।